এটা দি পঠিয়াইছিলে। মাৰিলোঁ ইয়াক, উপায় নাই। কচু হ'লে খজুৱাই, শাহু হ'লে নচুৱাই, কিন্তু সেইটো কথা একেবাৰে মিছা। মই জনাত যদি আপুনি আপোনাৰ শাহুগৰাকী শহুৰজনক যদি নিজৰ বুলি ভাবে, নিজৰ পিতৃ মাতৃৰ দৰে জ্ঞান কৰে, তেনেহ'লে আপোনাকো আপোনাৰ ছোৱালীজনীকো সেই শাহু হ'লে নিজৰ যি হিচাপে বুকুত বান্ধি ল'ব। কাৰণ মই প্ৰমাণ পাইছোঁ এইবোৰ কথা, সেইকাৰণে আপোনালোকৰ আগত কৈছোঁ। মানে মোৰ শাহুগৰাকী বহুত ভাল বুলি ক'ব লাগিব। মোক নিজৰ যি নিচিনা মৰম কৰে। আচলতে তেওঁলোকৰ ল'ৰা দুটা আৰু কোনো ছোৱালী নাই। আচলতে মোক নিজৰ ছোৱালীৰ নিচিনাকৈ তেওঁলোকে ভাবে, বুকুত বান্ধি লৈ ফুৰে, বহুত মৰম কৰে। এতিয়া যিদিনাখনৰ পৰা বেমাৰ হৈছে, মই অপাৰেশ্যন কৰিবলৈ নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু মাৰ জোৰ জবৰদস্তিতহে মই মানে অপাৰেশ্যন কৰিবলৈ যোৱাৰ নিচিনা হৈছে। সদায় কৰি থাকে মায়ে, ফোন কৰি অপাৰেশ্যন কৰিবলৈ যোৱা, যদি ব্ৰাষ্ট হৈ যায় তেতিয়া তাৰপিছত কি হ'ব তুমি নিজে চিন্তা কৰা, নিজৰ জীৱনটোক লৈ তুমি কেলৈ তেনেকুৱা কৰি থাকা, তুমি যোৱা, পইচাৰ কথা কিয় চিন্তা কৰিছা, আছোঁ নহয় আমি জীয়াই, তেনেদৰে কয়। গতিকে সেইগৰাকী শাহুক মই কেনেকৈ মই লোকৰ মাক বুলি ভাবিম, মোৰ নিজৰ মা, জন্ম দিয়া মাৰ নিচিনাই বুলিয়ে মই ভাবোঁ। গতিকে মোৰ মানুহজনেও কিন্তু মোক বহুত মৰম কৰে। আৰু আচলতে পৃথিৱীখন নিজৰ মতে সজাব পাৰিলে, চবকে যদি সন্মান কৰে, হয়তো নিজেও সন্মান পোৱা যায়, নহয় জানো বাৰু? যেনেকৈ নহওক, যিদৰে নহওক, এতিয়া বেমাৰৰ পৰা অকণমান শক্তি পাবলৈ, বহুত দুৰ্বল হ'বলৈ মানুহজনী মায়ে মোলৈ পাৰ চৰাই এটা দি পঠিয়াইছে। আচলতে কিনি দিয়া নাই বাৰু, আমাৰ ঘৰত বহুত পাৰ আছে, পাৰ পোহে আমাক। মই কেতিয়াবা আপোনালোকক সেইটো ভিডিঅ' দিম। আমাৰ ঘৰলৈ মই গ'লে, যিহেতু মই ভাড়া ৰুমত থাকোঁ কামৰ কাৰণে, গতিকে ঘৰলৈ কেতিয়াবাহে যোৱা হয়, কেতিয়াবা আপোনালোকক দেখাম বাৰু। ব'লকচোন, মায়ে দিয়া পাৰটো মই কেনেদৰে বনালোঁ, কেনেদৰে কাটিলোঁ, সকলোখিনি দেখাই আছোঁ। বেমাৰ কৰোঁতে মানে একেবাৰে দুৰ্বলৰ নিচিনা হৈ গৈছোঁ, মানে একেবাৰে দুৰ্বল। আৰু হাত চাত দেখিছে নাই, ইমান অকণমানি হৈ গ'ল। শকত আছিলে, শকত আছিলে, কিন্তু একেবাৰে সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ একদম হাত ভৰি একদম অকণমানি হৈ গ'ল, মানে একেবাৰে জোৰ নাইকিয়া নিচিনা হৈ গ'ল। তাৰপৰা ঘৰৰ পৰা মানে পাৰ এটা দি পঠিয়াইছিলে। মাৰিলোঁ ইয়াক, উপায় নাই, নাখায়, খাবইতো লাগিব, মানে নিজে কৰি হ'লেও মাৰি হ'লেও অকণমান শক্তি পাব লাগিব, যিহেতু নহ'লে কাম বননো কেনেকৈ খাম। গতিকে ইয়াক আজি জলকীয়া মানে জালুক দি অকণমান জলকীয়া বনাম, তেল চেল বেছিকৈ নিদিওঁ, খাব লাগিব, নহ'লে একেবাৰে আৰু দুৰ্বল হৈ গৈছে। ভিটামিন খাইছোঁ নাই, একেই। ডক্টৰে যিখিনি দৰৱ দিছিলে মানে খতম হ'ল। আকৌ চেকআপত যোৱা নাই, চেকআপত গ'লে মানে কেইদিনমানে এমাহ হওক, তেতিয়া যাম। আজি 23 দিন হৈছেহে। গতিকে এনেদৰে ঘৰতে অকণমান মাছ মাংস জোল খাই অকণমান শক্তি গোটাই লওঁ বুলি ভাবিছোঁ। পাছৰখিনি অকণমান দেখাই আছোঁ। মাংস আনিলে গোটাকৈ যদি আনো নহয়, মই প্ৰায়খিনি নিজেই কৰোঁ। মাংস চাং কৰি বনাই খাব পৰা হৈছোঁ আৰু সেইবাবে এনেকৈ পাৰটো মাৰি মানে এনেকৈ বাচি আছোঁ আৰু মানে পাখিখিনি গুচাই আছোঁ। পাৰটো বেছি ডাঙৰ নহয় যদিও বহুতখিনি মাংস ওলাইছিলে, দেখিছেনে? প্ৰায় এপোৱা মানেই মাংস ওলাইছে। আমাৰ মানে পাৰবিলাকক ধান, মচুৰ দাইল, চাউল আৰু শুকান ৰুটি ছিঙি খুওৱা হয়। সেইবাবে মানে পাৰকেইটা শুকান নহয়, বহুত তেল আৰু বহুতখিনি মাংস ওলায়। কোনো মা মছলা নিদিয়াকৈ বনাব লাগিব, যিহেতু মই বেমাৰী। আৰু এনেকৈয়ে বনাম। তেলো অকণমান দিছোঁ, কেৰাহীতে তেল দি দিলোঁ, পিঁয়াজ দি দিলোঁ। সকলোৱে বনাই খাই যদিও মইনো কেনেকৈ বনালোঁ, মোৰ কাৰণে বেমাৰী মানুহে খাব পৰাকৈ। গতিকে সেইখিনিকে অকণমান আপোনালোকৰ আগত দেখাইছোঁ। নাভাবিব দেই আপোনালোকে আমি খাই নাই পোৱা নেকি বুলি। এইকণ অকণমান জালুক লৈ লৈছোঁ, মাংসকণত দিবলৈ মানে অলপ কমকৈ লৈছোঁ, বেছি জ্বলাকৈ খাব নোৱাৰোঁ নহয়। তাৰপৰা আলুগুটি 2টা লৈছোঁ। এনেদৰে পিঁয়াজখিনি অলপ ভাজি লৈছোঁ, পিঁয়াজতে দি দিলোঁ হালধি। আচলতে সকলোৱে নিজৰ সোৱাদৰ মতে বস্তুবোৰ বনাই খাই ভাল পায়। আৰু বেমাৰী মানুহে আচলতে বেছি জালুক খালেও মানে অকণমান খাব লাগে, বেছি জ্বলাকৈ খাব নালাগে।
পাৰটো এনেও গৰম বস্তু আৰু শক্তিদায়ক, গতিকে দি দিলোঁ মাংসখিনি। চাওকচোন বাৰু, এটা সৰু পাৰ পোৱালি, কিন্তু মাংস হ'লে এপোৱামানতকৈ বেছি ওলাইছে। আচলতে বস্তুক যিমানেই ভালকৈ খোৱা হয় সিমানেই সিহঁতি সোনকালে ডাঙৰ হয় আৰু খাবলৈ খুব সোৱাদ হয়, তেলি হয়, নহয়নে বাৰু? মই এনেদৰে ভাজি ল'লোঁ অকণমান। বেছি দেৰি নাভাজোঁ বাৰু, একেবাৰে হেৰি কৰি নেপেলাওঁ। তাৰপৰা হৈছে ধুনীয়াকৈ হৈছে। ইয়াতে এতিয়া অকণমান পানী দিম। পানীটো দিবই লাগিব, কাৰণ মই জোলহে বনাম। আচলতে মই জোলহে খাম, সেইবাবে অকণমান ভালকৈ ভাজি লৈছোঁ। দি দিলোঁ 1 গিলাচ দিছোঁ, মানে 1.5 গিলাচমান পানী দিছোঁ, যাতে উতলি ৰ'বগৈ। 1 গিলাচ। এতিয়া দি দিলোঁ জালুকখিনি। অন্য একো মা মছলা দিয়া নাই, এনেদৰে বনালোঁ মোৰ বাবে।